লৈ আহিছোঁ আজি গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিগৰাকী দৰিদ্ৰ লোকক দিয়া হ'ব কৰ্মসংস্থাপন। হয়, ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ গাঁওবাসীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰ পৰা গাঁৱত নাথাকিব কোনো নিবনুৱা লোক, কিয়নো প্ৰতিগৰাকী দৰিদ্ৰ লোকক দিয়া হ'ব 125 দিনৰ কৰ্মসংস্থাপন। আহি আছে বিকশিত ভাৰত আইন। বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড অজীৱিকা মিছন গ্ৰামীণ আইন। বিজেপি চৰকাৰে দিছে এমপ্লয়মেণ্ট গেৰাণ্টি। ৰাজ্যত আৰু এটাও কেঁচা ৰাস্তা নাথাকিব। জব কাৰ্ডৰ সংশোধনীক লৈ উত্থাপন হ'ল বিধেয়ক। জি ৰামজিৰ জৰিয়তে গাঁৱৰ বিকাশো হ'ব, গাঁৱৰ মানুহে কামো পাব। বিজেপি চৰকাৰে দিছে এমপ্লয়মেণ্ট গেৰাণ্টি। পুৰণি আহুৱা দূৰ কৰাৰ সংকল্প বিজেপিৰ। জব কাৰ্ডৰ সংস্কাৰমুখী পদক্ষেপ গ্ৰহণ বিজেপিৰ। পূৰ্বৰ গ্ৰাম সভাৰ অনুমোদন আছিল পূৰ্বৰ। গ্ৰাম্য উন্নয়ন আঁচনিবোৰ গ্ৰাস হৈছিল দুৰ্নীতিত। অংগনবাড়ীৰ পৰা ৰাস্তা ঘাটলৈ সুচাৰুৰূপে হোৱা নাছিল বহু কাম। 2005 চনৰ পৰা 2025 চনলৈ 33% মানুহ 60ৰ ঊৰ্ধৰ। এয়া সম্পূৰ্ণ অসম্ভৱ কথা। এই আঁচনিত চলি আছিল দীৰ্ঘদিন ধৰি চলি আছিল জালিয়াতি। গ্ৰাম্য উন্নয়নত আৰু নচলিব দুৰ্নীতি বুলি সিদ্ধান্ত ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আধুনিক ব্যৱস্থাৰ জৰিয়তে সকলো কাম কাজত কৰা হ'ব মিনতি। সময়মতে কাম নকৰা ব্যক্তিৰ ওপৰত লোৱা হ'ব কঠোৰ ব্যৱস্থা। নিবনুৱা ভাত্তাৰ বাবে লোৱা হৈছে এই সুব্যৱস্থা। এই আইনৰ অধীনত 4টা স্তম্ভৰ ওপৰত দিয়া হৈছে গুৰুত্ব। 1 নম্বৰ, বিশুদ্ধ খোৱাপানীৰ ওপৰত গুৰুত্ব দিয়া হৈছে। 2 নম্বৰ, গাঁৱৰ আন্তঃগাঁথনি নিৰ্মাণ, অৰ্থাৎ গাঁৱত এটাও কেঁচা ঘৰ নাথাকিব। কৃষকৰ আন্তঃগাঁথনি, মহিলা উন্নয়ন। 4 নম্বৰ, দুৰ্যোগ সময়ত ক্ষতিগ্ৰস্ত লোকক দিয়া হ'ব। লৈ আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। 3টাকৈ অধিক সন্তান থাকিলে লাভ নকৰিব 25,000 টকা। হয়, হিন্দু বা মুছলমান হওক, দ্বিতীয় বিবাহ কৰিলে যাব লাগিব জেললৈ। অসমৰ প্ৰতিজন স্বামীয়ে সন্মান কৰিব লাগিব নিজৰ পত্নীক। 3টাকৈ অধিক সন্তান থাকিলে হ'ব নোৱাৰিব লাখপতি বাইদেউ। বাচ্চা জন্ম আল্লাহে নিদিয়ে। আল্লাহ বা ভগৱানৰ নাম লৈ আমি বহু কিছুমান নকৰিবলগীয়া কাম কৰোঁ, যিবোৰ কামে আমাক দুখীয়া কৰি ৰাখে। ধৰ্মই অনুমতি দিলেও দুগৰাকী বিয়া পাতিবলৈ অনুমতি নিদিয়ে অসম চৰকাৰে। দুগৰাকী বিয়া পাতিলেই 7 বছৰ জেল, হেৰুৱাব লাগিব চৰকাৰী চাকৰি। হোজাইৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। হিন্দু হওক বা মুছলমান হওক, দ্বিতীয় বিবাহ কৰিলেই যাব লাগিব জেললৈ। অসমৰ প্ৰতিজন স্বামীয়ে সন্মান কৰিব লাগিব নিজৰ পত্নীক। 3টাকৈ অধিক সন্তান থাকিলেই হ'ব নোৱাৰিব লাখপতি বাইদেউ। আহি গ'ল নতুন নিয়ম। লৈ আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। কৃষকসকলৰ বাবে, কোটি কোটি কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। কোটি কোটি কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ, কিয়নো শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত জমা হ'বলৈ গৈ আছে PM কিষাণৰ 22 নং কিস্তিৰ ধন। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'বলৈ গৈ আছে ধন। আজিয়ে কৰি লওক KYC আপডেট, কাৰণ KYC আপডেট যদিহে নকৰে তেন্তে চৰকাৰী কোনো সুযোগ লাভ নকৰিব আৰু PM কিষাণৰ ধনৰ নোসোমাব। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে। PM কিষাণৰ 22 নং কিস্তি পাবলৈ যদি আপুনি প্ৰকৃত কৃষক হয় আৰু আপুনি যদি PM কিষাণ পোৱা নাই তেন্তে মুকলি কৰিছে হেল্পলাইন নম্বৰ 155261। এই নম্বৰত আপুনি কমপ্লেইন দিব পাৰিব। আজিয়ে কৰি লওক KYC আপডেট।